আহিছে ঘৰলে আমাৰ বুৱাৰী পুনৰ স্পন্দন চেনেলত জনপ্ৰিয় ধাৰাবাহিক বুৱাৰী শীঘ্ৰে সম্প্ৰচাৰ হ'ব বুৱাৰী ধাৰাবাহিকৰ সিজন 2 এনকেটিভিৰ ভগ্নী চেনেল তথা মনোৰঞ্জন ধৰ্মী চেনেল স্পন্দনৰ জন্মলগ্নতে আৰম্ভ হৈ প্ৰায় 250টা খণ্ড সগৌৰৱে সম্প্ৰচাৰ হোৱা জনপ্ৰিয় ধাৰাবাহিক বুৱাৰী পুনৰ আহিব দৰ্শকৰ মাজলৈ বহু ন পুৰণি শিল্পীৰ অভিনয় সমৃদ্ধ ধাৰাবাহিকখনে দৰ্শকৰ মাজত লাভ কৰিছিল বিশেষ সমাদৰ আৰু সেই ধাৰাবাহিকখনৰে সিজন 2 শীঘ্ৰে আহি আছে দৰ্শকৰ মাজলৈ সঁচাকে খুব আনন্দৰ আমাৰ সকলোৰে কাৰণে বুৱাৰীৰ গোটেই টিমটোৰ কাৰণে এনকেটিভিৰ কাৰণে স্পন্দনৰ কাৰণে খুব আনন্দৰ কথা যে বুৱাৰীয়ে ইতিমধ্যে সাংঘাতিক জনপ্ৰিয়তা অৰ্জন কৰিলে যলৈকে যাওঁ সকলোৱে সোধে বুৱাৰী চাবলৈ চব উৎসুক হৈ থাকে যেতিয়া এটা কথা শুনিলোঁ যে বুৱাৰী সিজন 2 এইটো মানে আচলতে অলপ ব্যতিক্ৰম কাৰণ এনেকুৱা ধৰণৰ সাধাৰণতে নহয় চিৰিয়েলৰ ক্ষেত্ৰত গতিকে এবাৰ যেতিয়া শুনিলোঁ সেইটো সঁচাকৈ অসমীয়া আমাৰ চিৰিয়েলৰ কাৰণে ধাৰাবাহিকৰ কাৰণে এটা নতুন খবৰ এটা শুকুৰবাৰে ধাৰাবাহিকখনৰ মুহূৰ্ত সম্পন্ন হয় মহানগৰীৰ বেলতলাস্থিত লক্ষ্মী মন্দিৰত মুহূৰ্তত ভাগ লয় ধাৰাবাহিকখনৰ প্ৰযোজনা পৰিকল্পনাৰ দায়িত্বত থকা বৰ্ণালী তালুকদাৰ মুখ্য কাৰিকৰী বিষয়া ৰাকেশ শৰ্মা এনকেটিভিৰ HR হেড সুমিতা দাসৰ লগতে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী অভিনেতা ৰাজীৱ গোস্বামী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীকে ধৰি ধাৰাবাহিকখনৰ শিল্পী কলাকুশলীসকলে খুব ভাল লগা এটা অনুভৱ আসলে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছিলোঁ বুৱাৰী পাৰ্ট 1ত আৰু এতিয়া আমি সেইকাৰণে বুৱাৰী পাৰ্ট 2 এটা সিৰিজ নিচিনাকৈ আমি এয়া আৰম্ভ কৰিছোঁ আৰু আমাৰ কাৰণে ভাল লগা বিষয় যে বুৱাৰী পাৰ্ট 1ত থকা বহুকেইজন অভিনেতা অভিনেত্ৰী ইয়াত আছে আৰু সেই পৰিয়ালকেন্দ্ৰিক কাহিনীৰ পৰাই আৰম্ভ হ'ব আৰু নতুন নতুন বহুত সংযোজন হৈছে ভাল লাগিছে মানে অতি সুখী আৰু প্ৰথমবাৰ আমি কৰিলোঁ ৰাইজে ইমান সুন্দৰকৈ আদৰি ল'লে ইমান ভাল লাগিলে পৰিয়ালকেন্দ্ৰিক যিটো কাহিনী আছিলে ইমান ভাল লাগিছে এইবাৰ আকৌ নতুন পাৰ্ট 2 আৰম্ভ কৰিছে আজি মুহূৰ্তত আমি লক্ষ্মী মন্দিৰত আহিছোঁ কৰি এইটো কাৰণে সব লগ হৈছে ইয়াতে খুব ভাল লাগিছে আৰু বহুত আশাবাদী আৰু স্ক্ৰিপ্টখন আৰু বহুত সুন্দৰ হৈছে খুব বেলেগ ধৰণৰ হৈছে বুলি গম পাইছোঁ যুৱ পৰিচালক দেৱজিৎ বৰুৱাই পৰিচালনা কৰা ধাৰাবাহিকখনৰ কাহিনী চিত্ৰনাট্য সংলাপ নয়ন খাউণ্ডৰ যোৱাবাৰটো বুৱাৰীখন সবে আঁকোৱালি লৈছিলে আমাক বহুত মৰম কৰি দিছিলে সেইটো কাৰণে বহুত দীঘলীয়াও হৈছিলে চ' ভাবিছোঁ তেওঁলোকে আকৌ আমাক আদৰি ল'ব অতি সোনকালে স্পন্দনত আহি আছে আপোনালোকে দেখিছে আজি শুভ মুহূৰ্ত হৈ গৈছে আৰু বহুতো শ্ৰদ্ধাৰ আমাৰ অসমৰ বহুতো ডাঙৰ ডাঙৰ আৰ্টিষ্ট আছে গোটেইখিনি সকলো মিলি আজিৰ পৰা যুদ্ধ কৰিম বুলি ওলাইছোঁ মলয়া গোস্বামী ৰাজীৱ গোস্বামী মুন বৰকটকী নীলাক্ষী দেৱী লিপিকা বৰামেধি ভগৱত প্ৰীতম জুলেন ভূঞা মালা গোস্বামী গীতাৱলী ৰাজকুমাৰীকে ধৰি নতুন প্ৰজন্মৰ সিদ্ধান্ত কলিতা নীলিম দত্ত দেৱলীনা ভট্টাচাৰ্য বৈভৱী গোস্বামী পলাশী দাস ঋত্বিককে ধৰি বহু ন পুৰণি শিল্পীয়ে অভিনয় কৰিব ধাৰাবাহিকখনত ঋতুপন পাটগিৰিয়ে চিত্ৰগ্ৰহণ কৰা ধাৰাবাহিকখনৰ সম্পাদনা ৰূপম ফুকন আৰু দেৱজিৎ গগৈৰ শীঘ্ৰে দৰ্শকে স্পন্দন চেনেলত উপভোগ কৰিবলৈ পাব বুৱাৰী সিজন 2 ধাৰাবাহিকখন নিউজ ডেস্ক ৰিপৰ্ট এনকেটিভি প্লাছ